নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুতেই ভাল খবৰ। আসাম পুলিচৰ অফিচিয়েল ৱেবছাইট যিটো slprb.assam.in অফিচিয়েল ৱেবছাইটটো 13 তাৰিখ 2026 তাৰিখে আপোনালোকলৈ এখন ইম্পৰ্টেণ্ট অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হৈছে। সেই নটিছখনত জাননীখনত কি উল্লেখ কৰা আছে আপোনালোকক সম্পূৰ্ণকৈ দেখাবলৈ মই চেষ্টা কৰিছোঁ। আসাম পুলিচ UB SI আৰু আসাম পুলিচ AB কামাণ্ডো বেটেলিয়নছৰ SI ইতিমধ্যে বয়সৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কোনটো বিভাগত কিমান বৃদ্ধি কৰা হৈছে আৰু কেতিয়াৰ পৰা পোৰ্টেল খোল খাব আৰু কোনটো বিভাগত আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দি আছোঁ। মাত্ৰ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব। যদিহে প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এপ্লাই কৰা নাই বা এপ্লাই কৰোঁতে কিবা প্ৰব্লেম হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। চ' বন্ধু বান্ধৱীসকল, যিহেতু যোৱাকালি 13 ফেব্ৰুৱাৰী 2026 তাৰিখে তেওঁলোকৰ অফিচিয়েল নটিছ এখন জাৰি কৰিছে, সেই নটিছখনত তেওঁলোকে উল্লেখ কৰিছে যে ৰিফাৰেঞ্চ এডভাৰটাইজমেণ্ট ইছ্যুড ভাইট নম্বৰ এনেধৰণে দি তেওঁলোকে ফৰ ৰিক্ৰুটমেণ্ট অফ 48 পোষ্ট অফ ছাব ইনস্পেক্টৰ UB ইন আসাম পুলিচ, 47 পোষ্ট অফ ছাব ইনস্পেক্টৰ AB ইন আসাম কামাণ্ডো বেটেলিয়নছ ৰেছপেক্টিভলি, য'ত আপোনালোকৰ 48টা ভেকেঞ্চি মুকলি কৰা হৈছিলে আসাম পুলিচৰ UBৰ ছাব ইনস্পেক্টৰৰ কাৰণে আৰু 47টা পোষ্ট মুকলি কৰা হৈছিলে কামাণ্ডো বেটেলিয়নছৰ SI ABৰ কাৰণে। সেই ভেকেঞ্চিসমূহৰ বয়সৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰা হৈছে। আগতে যিহেতু জেনেৰেল কেণ্ডিডেটে 20ৰ পৰা 26 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিছিলে, এতিয়া 20ৰ পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰ লগতে যিহেতু এজ ৰিলেকশ্যন দিয়া আছে, OBC MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ, তেওঁলোকে 20ৰ পৰা 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC ST কেণ্ডিডেটৰ যিহেতু 5 বছৰ, তেওঁলোকে 20ৰ পৰা 32 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰ লগতে যিহেতু আসাম পুলিচ AB কামাণ্ডো বেটেলিয়নছৰ SI কাৰণে 20ৰ পৰা 24 বছৰ আছিলে, এতিয়া জেনেৰেল কেণ্ডিডেটছে 20ৰ পৰা 25 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰ পাছতে SC ST কেণ্ডিডেটৰ এজ ৰিলেকশ্যন যিহেতু 5 বছৰ, তেওঁলোকে 20ৰ পৰা 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC MOBC কেণ্ডিডেটছে তেওঁলোকে 20ৰ পৰা 28 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। বহুতেই ভাল খবৰ। যিসকল কেণ্ডিডেটছে এপ্লাই কৰিব পৰা নাছিলে বা বয়সৰ সমস্যা হৈছিলে, যিসকলৰ বৃদ্ধি হৈ গৈছিলে, তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ। তেওঁলোকে এপ্লাই কৰি লওক। আৰু যিসকলে কৰিব পৰা নাছিলে আৰু কৰিব গম নাপালে কেতিয়া হৈ গ'ল, তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ। আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰিব। 15 তাৰিখৰ পৰা পুনৰ আপোনালোকৰ পৰ্টেল খোল খাব। তাৰপাছত অন্যটো ভাল খবৰ হৈছে যে যিকেইটা আগতে 9টা এডভাৰটাইজমেণ্ট মুকলি কৰা হৈছিলে, 1052টা পোষ্ট কনষ্টেবল UB, 663টা পোষ্ট কনষ্টেবল AB আসাম পুলিচ AB UPৰ পৰা, লগতে আপোনালোকৰ যিহেতু 47টা পোষ্ট AB, 3টা পোষ্ট অফ কনষ্টেবল আসাম কামাণ্ডো বেটেলিয়নছ, 127টা পোষ্ট ড্ৰাইভাৰ কনষ্টেবল, 96টা পোষ্ট চাফাই কৰ্মচাৰী, 211টা পোষ্ট ফৰেষ্টাৰ গ্ৰেড 1, এনেধৰণে বিভিন্নটা পদ মুকলি কৰা হৈছিলে। গ্ৰেড 4, তাৰপিছত 138টা পোষ্ট জেইল ৱাৰ্ডাৰ ভেকেঞ্চি আছিলে। এই সম্পূৰ্ণ ভেকেঞ্চিখিনি আগতে যিসকলে এপ্লাই কৰা নাই বা তেওঁলোকে গম নাপালে আৰু বয়সৰ বৃদ্ধি কৰা হৈছিলে, তেওঁলোকে যিহেতু আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব 15 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা 28 ফেব্ৰুৱাৰী 2026 তাৰিখৰ ভিতৰত। আৰু SLPRB অফিচিয়েল ৱেবছাইট www.slprb.assam.in এই অফিচিয়েল ৱেবছাইটটোৰ পৰাহে আপোনালোকে এপ্লাই কৰিব। 15 তাৰিখৰ পৰা আপোনালোকৰ পুনৰ এই পৰ্টেলটো খোল খাব। তাৰ পাছত আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, বহুতেই ভাল খবৰ। আপোনালোকে যিমান পাৰে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে আৰু এপ্লাই কৰোঁতে কিবা প্ৰব্লেম হ'লে আপোনালোকে জনাবলৈ নাপাহৰিব।